পাকিস্তানৰ সপক্ষে কথা কওঁতে যদি 40 জন মানুহক এৰেষ্ট কৰিব পাৰোঁ আমি পাকিস্তানত যোৱাৰ অপৰাধত গৌৰৱ গগৈৰ ওপৰতো আমি একশ্যন ল'ব পাৰোঁ। গৌৰৱ গগৈ ভগৱান নহয়, গতিকে গৌৰৱ গগৈ উত্তৰ দিব লাগিব পাকিস্তানত গৈছে নাই, ল'ৰা ছোৱালীক সুধি নাগৰিকত্ব পৰিৱৰ্তন কৰিছিল নে নিজে নিজে কৰিছিল, তেওঁৰ পৰিবাৰে 19 বাৰ কিয় ভাৰত পাকিস্তান অহা যোৱা কৰিছিল, আৰু উত্তৰ দিব নোৱাৰিলে উত্তৰ কেনেকে আকুৰি গাজুৰি উত্তৰ ল'ব লাগে হিমন্ত বিশ্ব শৰ্মাই জানে। একো অপৰাধ নহয়, যোৱা অহা যোৱা চলিব। মোদী ডাঙৰীয়াও কৈছে যোৱা অহাটো কথা বাদ দিয়ক, প্ৰতিশোধ ল'ব লাগে, এতিয়া বদলা ল'ব লাগে। আপুনি পাকিস্তানলৈ ফুৰিবলৈ যাব নেকি? কিয় যাব নোৱাৰে? ক'ৰবাত লিখা আছে নেকি? কিয় যাব নোৱাৰে? যুদ্ধ হ'লে নাযাওঁ, যুদ্ধ কৰিবলৈ যাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমৰ পৰাই এটা মাইণ্ড গেম অসমৰ মানুহৰ সৈতে খেলি আহিছে খুব পৰিকল্পিতভাৱে। এতিয়া পঞ্চায়ত নিৰ্বাচনত মানুহে শুনিব বিচাৰিছে মূল্যবৃদ্ধিৰ কথা, নিবনুৱা সমস্যাৰ কথা, বানপানী গৰাখহনীয়াৰ কথা, আমাৰ বসুন্ধৰা 1 আৰু 2ত আমাৰ এইফালৰ মানুহে কিমান পতা পালে, এই যিবিলাক মূল মানুহৰ মৌলিক সমস্যা, স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধি, এই কথাবিলাক তল পেলাবৰ কাৰণে মুখ্যমন্ত্ৰী এটা ইছ্যু লাগে। সেই ইছ্যুটো হৈছে গৌৰৱ গগৈ আৰু কলা পতাকা। কেনেকৈ গোটেই ইলেকশ্যনটো সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰি পেলাই মূল সমস্যাবিলাকৰ পৰা মানুহৰ মনোযোগটো আঁতৰাই পেলাই এটা অদৰকাৰী বিষয়ত মানুহখিনিক ধ্যানটো ৰাখিব পাৰে, তাৰ কাৰণে তেওঁ পৰিকল্পিতভাৱে এতিয়া অসমৰ ৰাইজে ক'ৰবাত গৌৰৱ গগৈ কলা পতাকা দেখাইছে নেকি? বিজেপি কৰ্মীবিলাকে দেখাইছে, কোনোবা জাতীয় সংগঠনে, কোনোবা ছাত্ৰ সন্থাই, কোনোবা সামাজিক অনুষ্ঠানে ক'ৰবাত গৌৰৱ গগৈৰ কথা, বিজেপিৰ ৰাজেন গোহাঁই গৌৰৱ গগৈৰ কথা ভালকৈ কৈ আছে, অকল হিমন্ত বিশ্বৰ চালা চামুণ্ডাকেইটাহে দেখুৱাই আছে। গৌৰৱ গগৈ দুটা শিশুৰ প্ৰতি তেওঁ কিয় ইমান ভয়? সেই 3 বছৰীয়া 4 বছৰীয়া দুটা শিশু, এটা ল'ৰা এটা ছোৱালী, তেওঁলোকৰ প্ৰতি কিহৰ ইমান ভয়? তেওঁলোকৰ নাগৰিকত্বক লৈ তেওঁ প্ৰশ্ন কৰিছে। আৰু তেওঁ নাজানে নেকি তেওঁতো কিহৰ ডক্টৰেট লৈছে? তেওঁ পলিটিকেল ছায়েন্সত ডক্টৰেট লৈছে। তেওঁ নাজানে নেকি ভাৰতবৰ্ষত নাগৰিকত্ব কেনেকৈ হয়? বাই বাৰ্থ সূত্ৰে ভাৰতবৰ্ষত নাগৰিকত্ব পোৱাৰ ব্যৱস্থা আছে। আৰু গতিকে তেওঁ সৰু ছোৱালীজনী ক'ভিডৰ সময়ত ইংলেণ্ডত জন্ম হৈছিলে, কি কথা আছে? বাপেক ভাৰতীয়, কালিলৈ এপ্লাই কৰিব, সময়ত এপ্লাই কৰিব, স্কুলত পঢ়িবৰ সময়ত এপ্লাই কৰিব, নাগৰিকত্ব পাব। কিন্তু মই উল্টাই হিমন্তক, তুমি যে গৌৰৱ গগৈ এই দুটা শিশুৰ কথা কৈছা, তোমাৰ ভতিজা দুটাৰ কথা নোকোৱা কিয়? তোমাৰ ভতিজা দুটা ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্বৰ ককায়েক, তেওঁ ইংলেণ্ডত ডক্টৰ কৰি আছে, ইংলেণ্ডত ব্ৰিটিছ নাগৰিকত্ব লৈছে। আৰু তেওঁৰ ভতিজা, তোমাৰ ভতিজা, তেওঁলোকে যে ব্ৰিটিছ নাগৰিকত্ব লৈছে, তুমি এই কথা নোকোৱা কিয়? তেওঁলোকক ঘূৰাই আনিবা নেকি? তোমাৰ নিজৰ দাদাই গৌৰৱ গগৈতো পাকিস্তানী নাগৰিকত্ব লোৱা নাই নহয়। পাকিস্তানলৈ যোৱাত কি অপৰাধ আছে? গৈছে। মই এতিয়াও কৈছোঁ, যদি ভাৰত বিৰোধী তাত কাম কৰিছে দিব শাস্তি, অমিত শ্বাহে দিব, প্ৰধানমন্ত্ৰীয়ে দিব, আমাৰ দেশে দিব তাৰ কাৰণে শাস্তি। আৰু যদি কালিলৈ প্ৰমাণ হয় আমিও গৌৰৱ গগৈক ধিক্কাৰ দিম, ভাৰত বিৰোধী যদি তেওঁ কাৰ্য কৰিছে। কিন্তু তুমি এইবিলাক তালফাল লগোৱা কথা তুমি কৈ পঞ্চায়ত নিৰ্বাচনটোত তুমি মূল ইছ্যুৰ পৰা কিয় আঁতৰি আহিছা? আৰু মহিলাৰ কথাটো মই খোলাকেই কৈছোঁ, আটাইতকৈ যদি কংগ্ৰেছৰ দিনত মহিলাই যদি বক্ৰপথৰে চাকৰি লৈছিল, আটাইতকৈ হায়েষ্ট চাকৰি জালুকবাৰীত লৈছিলে, ৰেকৰ্ডত আছে। তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী, তেওঁ শিক্ষা বিভাগৰ মন্ত্ৰী, মই ভাষণতো কৈছোঁ। আৰু তেওঁ 15 বছৰ অসমৰ মন্ত্ৰী আছিলে, তেওঁৰ হাতেদিয়ে চবেই চাকৰি লৈছে। গতিকে বক্ৰপথ যদি কিবা যাতে তেওঁহে বুজি পাব, আমিতো বুজি নাপাওঁ, তেওঁ বুজি পাব সেইটো, আমিতো বুজি নাপাওঁ এইবিলাক কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।